আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছো য'ত আপোনালোকক যিসকলে সমৰ্থত ইতিমধ্যে এপ্লাই কৰি আছে বা যিসকল বিএ বিএসসি বিকমৰ এডমিশন ল'ব সাধাৰণতে তেওঁলোকে সকলোৱে জানে যে যেটো সমৰ্থৰ আগৰ নটিছখন আহিছিল আপোনালোকৰ বিশেষকৈ এডমিশন টাইমলাইনৰ ওপৰত আৰু তাত উল্লেখ কৰা হৈছিল যে 27 ৰ পৰা যি 2 তাৰিখ আছিল তালৈকে আপোনালোকৰ আছিল ৰেজিষ্ট্ৰেচনৰ বা আপোনালোকৰ যেটো কলেজ এপ্লাই তাৰ পিছত 3 আৰু 4 আপোনালোকৰ কাৰেকচনৰ ডেট আছিল সো এতিয়া আপোনালোকক যেহেতু আজি যিখন নটিফিকেশন আহিছে তাত যি সমগ্ৰ ডেট বিলাক আছিল হেবিলাকৰ ডেট বিলাক এক্সটেন্ড কৰা হৈছে সো আপোনালোকক এই ভিডিঅ'টিত কেতিয়াৰ পৰা আপোনালোকে আসলতে কেতিয়া লৈকে আসলতে আপোনালোকে কলেজ এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া আপোনালোকৰ যি কাৰেকচন আছে হেখিনি কৰিব পাৰিব আৰু যি মেৰিট লিষ্টৰ যেটো লিষ্ট হেখন কেতিয়া ওলাব লগতে আপোনালোকৰ যি এডমিশন হেখিনি কেতিয়াৰ পৰা হ'ব গুটেইখিনি যেহেতু নতুনকৈ আপোনালোকক এটা নটিফিকেশন দিছে বা নতুনকৈ আপোনালোকক ডেট বিলাক দিছে গতিকে আপোনালোকে অৱগত হ'ব সো আপোনালোকে ভিডিঅ'টি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো ইয়াত আপোনালোকৰ যিখন নটিফিকেশন হেতু মই ডাইৰেক্টলি আপোনালোকক দেখাই দিছো ইয়াতো আহিছে আসলতে কিন্তু এই নটিছখন এতিয়া খুল খোৱা নাই কিন্তু মই অথনিয়ে ডাউনলোড কৰিছিলো আপোনালোকক সেই নটিছখনে দেখাই দিছো ডাইৰেক্টলি সো এইখন হৈছে আপোনালোকৰ নটিছ য'ত আপোনালোকক সকলোবিলাক ইনফৰমেশন দিয়া হৈছে আৰু এইটো নটিছখন যেহেতু আহিছে আপোনালোকৰ 2 তাৰিখে ইয়াত 2 তাৰিখ বুলি দিয়া আছে আসলতে তলত 2/6/2024 আৰু ইয়াত আপোনালোকৰ যেটো ডেট বিলাক আছিল সেই ডেট বিলাকৰ সবিশেষ আপোনালোকে জানিব পাৰিব সো প্ৰথমটো হৈছে মোড অফ এডমিশনৰ ডেট যিবিলাক আছে 27 মেৰ পৰা 5 জুনলৈকে বঢ়াই দিলে অৰ্থাৎ 2 জুন লাষ্ট আছিল কিন্তু এতিয়া 5 জুনলৈকে আপোনালোকে ইয়াত এপ্লিকেশন আৰু প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিব 6-7 জুনত আপোনালোকৰ খুলিব কাৰেকচন উইন্ডো আপোনালোকৰ আগত যেটো 3 আৰু 4 তাৰিখে আছিল হেতু এতিয়া বৃদ্ধি কৰা হল হেতু অলপ এক্সটেন্ড কৰি দিলে আৰু আপোনালোকৰ যেটো কাৰেকচন উইন্ডো এতিয়া ওপেন হ'ব হেতু হৈছে 6 আৰু 7 জুনত সো আপোনালোকৰ অলপমান ওয়েট কৰিব লাগিব এতিয়া যিসকলৰ ভুল হৈছিল 8 ৰ পৰা 12 জুনলৈকে আপোনালোকৰ একাডেমিক স্ক্ৰিনিং হ'ব হায়াৰ এডুকেশনৰ ফালৰ পৰা আৰু স্ক্ৰিনিং হোৱাৰ পিছত 13 জুনত আপোনালোকক প্ৰিপাৰেচন হ'ব বা পাবলিকেশন হ'ব ফাৰ্স্ট মেৰিট লিষ্ট আপোনালোকৰ আগৰ যেটো ডেট আছিল সেই ডেটত নহব এটা ফাৰ্স্ট মেৰিট লিষ্ট আপোনালোকৰ 13 জুনতহে ওলাব নেক্সট 14 আৰু 15 জুনত সাধাৰণতে আপোনালোকৰ যি ফাৰ্স্ট মেৰিট লিষ্ট ওলাব সেই সকলৰ এডমিশন বিলাক হ'ব ফাৰ্স্ট মেৰিট লিষ্টৰ এডমিশন 14 আৰু 15 জুন 18 জুনত আকৌ সেকেন্ড মেৰিট লিষ্টৰ প্ৰিপাৰেচন আৰু পাবলিকেশন হ'ব অৰ্থাৎ 18 জুনত আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টখন আহি যাব 19 আৰু 20 জুনত সেই সেকেন্ড মেৰিট লিষ্টখন যিখন আহিছে হেখনৰ এডমিশন বিলাক হ'ব আৰু হেদিনাখন যেটো 19-20 জুন হেদিনাখন সাধাৰণতে আপোনালোকৰ যি 19 তাৰিখ আৰু 20 তাৰিখে সেকেন্ড মেৰিট লিষ্টৰ এডমিশন বিলাক আপোনালোকে কৰিব পাৰিব 21 জুনত আকৌ থাৰ্ড মেৰিট লিষ্টখন তেওঁলোকে প্ৰিপেয়াৰ কৰিব আৰু 22 ৰ পৰা 24 জুন অৰ্থাৎ 22 23 24 3 দিন আপোনালোকৰ থাৰ্ড মেৰিট লিষ্ট যিখিনি আছিল ওলাবটো আপোনালোকৰ সাধাৰণতে 21 জুনত আৰু এডমিশন হ'ব আপোনালোকৰ 22 23 আৰু 24 গতিকে 3 দিন আপোনালোকক সময় দিব আৰু হেদিনাখন আপোনালোকে এডমিশন বিলাক ল'ব লাগিব আৰু 25 ৰ পৰা 27 যি জুন আছে হেখিনি স্পট এডমিশন খিনি আপোনালোকে কৰিব লাগিব বা স্পট এডমিশন আপোনালোকৰ হ'ব পোষ্ট এডমিশন আন্ডাৰ নন সিউইটি কাৰণে যিখিনি পোষ্ট এডমিশন হ'ব হেখিনি দিছে 1 ৰ পৰা 3 আগষ্টত ইন্ডাকশন প্ৰগ্ৰাম হ'ব 5 ৰ পৰা 10 লৈকে ডেমো ক্লাছ ফৰ কোৰ কমন কোৰ্স তাৰপিছত 12 ৰ পৰা 14 লৈকে পেপাৰ আৰু কোৰ্স সিলেকশন ইন সমৰ্থ পৰ্টেল ফুল ক্লাছ ৰিজিউমিং এটা আকৌ সিউইটি থকা সকলৰ কাৰণে অকমান যেহেতু বেলেগ 1 ৰ পৰা 2 জুলাইত আপোনালোকৰ প্ৰগ্ৰাম সিলেকশন 3 পৰা 4 জুলাই আপোনালোকৰ দিব কাৰেকচন উইন্ডো 5 ৰ পৰা 8 জুলাই একাডেমিক স্ক্ৰিনিং হ'ব 9 জুলাইত আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্ট 10-11 তাৰিখে আপোনালোকৰ হে এডমিশন খিনি হ'ব ফাৰ্স্ট মেৰিট লিষ্ট অৰ্থাৎ সিউইটি থকা সকলৰ 12 জুলাইত সেকেন্ড মেৰিট লিষ্ট ওলাব 13 পৰা 15 লৈকে আপোনালোকে আকৌ সেকেন্ড মেৰিট লিষ্টৰ যিখিনি এডমিশন হেখিনি হ'ব 16 জুলাইত থাৰ্ড মেৰিট লিষ্ট পাবলিকেশন আহিব আৰু 17 পৰা 18 তাৰিখে আপোনালোকে থাৰ্ড মেৰিট লিষ্টৰ এডমিশন খিনি কৰিব পাৰিব 19 পৰা 20 জুলাইত স্পট এডমিশন হ'ব আৰু 29 পৰা 31 জুলাই ভিতৰত ফাইনেল স্পট এডমিশন খিনি আপোনালোকে দুইখিনি আসলে নন সিউইটি আৰু সিউইটি দুইখিনি আপোনালোকে কৰিব পাৰিব সো এইখিনি আছিল আপোনালোকৰ টোটাল যিখিনি ডেট যেটো এক্সটেন্ড কৰিলে আশা কৰি ভাবিলো আসলতে আপোনালোকক মই এটো অৱগত কৰো আৰু আপোনালোকে যিসকলে এতিয়াও কৰা নাই বা যিসকলৰ ইনকাম সাৰ্টিফিকেট ক্ষেত্ৰত অলপ পলম হৈছে তেওঁলোকে আসলতে কৰিব পাৰিব 5 তাৰিখলৈকে কোনো ধৰণৰ অসুবিধা আপোনালোকে হয়তো নাপাব আৰু যদি কিবা ইনফৰমেশন আপোনালোকক দৰকাৰ হয় তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আৰু এইখিনি আছিল আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টিত আশা কৰিছো সকলোবিলাক আপোনালোকে বুজি পাইছে সো এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছো